দেউতাৰৰ বহুত সপোন আছিলে তই ভালকৈ মেট্ৰিক পাছ কৰাটো পঢ়া কিমান দূৰ আগবাঢ়িলে তোৰ পঢ়াটো পঢ়ি আছো জানো কি হয় বুলি ক'লে নহব নহয় মেট্ৰিকলৈ আৰু কেইদিন আছে ফেব্ৰুৱাৰীত নহয় জানো পৰীক্ষা ফেব্ৰুৱাৰীত যোৱা তুমি নিজৰ কাম কৰাগৈ মই পঢ়িম নহয় এনেকৈ ৰৈ নাথাকিলেও হ'ব ৰৈ নাথাকো দে পঢ়িলো এতিয়াতে অলপ দেৰিকৈ পঢ়া পৰিৱেশ নাথাকিবই ল'ৰা ছোৱালীকেইটাই ৰাস্তাই খেলি থাকে কিমান যে ফূৰ্তি সিহঁতৰো মা আহিছিলে কিয় এনেকৈ ফোন কৰি আছা মোবাইলটো চাইলেণ্ট আছিল কাৰণেহে তোমাক বৰকৈ মনত পৰি আছিল সেইকাৰণেহে যোৱা বৰ একেবাৰে মনত পৰাটো মা আহিলে কিন্তু কথা পাতিব নোৱাৰিম দেই মাকত গ'ল পিছে জানাইচোন ৰাতিপুৱা মাই গোহালি চফা কৰিব যায় তোমাৰ লগত কথা শেষেই নহয় মোৰ জানা এনেকৈ কিন্তু কথা পাতি থাকিলে মোৰ পঢ়া নহ'ব দেই পৰীক্ষালৈ আৰু বেছি দিন নাই একো পঢ়াই হোৱা নাই মা আহিছে পিছত কথা পাতি আছো পৰি অংকটো ময়ো পৰা নাই হ'ব দে ঠিক আছে মোৰটো পঢ়া গোটেই কমপ্লিট মাতুক এটা ফোনে কৰো তাইতো কিজানি প্ৰেমত হাবুডুবু খাইছে মাতু কি কৰিছ তই চাগে পঢ়িয়ে আছ ন নাই পঢ়া মই একোৱে পঢ়া হোৱা নাই জাননে মই বিদ্যা পঢ়া নাই কি যে হ'ব নহয় মোৰ তই পঢ়িয়ে আছ ন পৰি এহে তই মিছাই কৈছ দে তোৰ চাগে গোটেই কমপ্লিট মোৰহে একো হোৱা নাই ভয়ে লাগিছে তই চাগে পঢ়িয়ে আছ নাই পঢ়া সঁচাকৈ যি হয় হ'ব দে পঢ়িবই মন নাযায় মোৰো একেই একেবাৰে মন নপঢ়ে পঢ়াত দে হ'ব দে মই এতিয়া লগৰ এজনীৰ লগত মাহীহঁতৰ ঘৰৰ পৰা ফুৰি আহো দে ঠিক আছে যা তেতিয়াহ'লে পঢ়িও দেখোন একো পঢ়া নাই মই মিছাতে টেনশ্যন লৈ আছো পৰীক্ষাৰ আগত পঢ়িম হৈ যাব এইকেইবাৰ যেনেকে নহওক হৰুৱাবই লাগিব তাইতো একো পঢ়াই নাই ময়ো নপঢ়া বুলি ভাবি আছে ভাবি থাকক প্ৰেমৰ ভূতডাল সুমুৱাই দিছো নহয় এতিয়া আৰু চিন্তা নাই মোৰ তাইতো ভাবি আছে মই পঢ়াই নাই আৰু মাহীহঁতৰ ঘৰত যাম মোবাইল পিটিকি আছ যে তই পঢ়িব লাগে নে মোবাইল পিটিকিব লাগে যেতিয়াই দেখো তেতিয়াই হাতত মোবাইলতে পঢ়ি আছো মই মোবাইলত কি পঢ়িছ তই তুমি এইবোৰ নাজানা দিয়া আজিকালি সকলোবোৰ মোবাইলতে পায় মোবাইলতে পঢ়িব পাৰে মোৰ বাৰু পঢ়া শুনা নাই নজনাটো ডাঙৰ কথা নহয় একো নাজানো বুলি যাতে মাৰক ফাঁকি নিদিয় মনত ৰাখিবি মই সঁচাকৈ মাক ফাঁকি দি আছো নেকি বাৰু কি হ'ল মেছেজৰ ৰিপ্লাই নাই যে বেলেগৰ লগত বিজি নহয় মা আছিলে অনবৰত কি মা ওচৰতে থাকে নেকি মই পঢ়িছো নে নাই মায়ে চাব আহি থাকে শুনাচোন মই পঢ়ো দিয়া এনেকৈ থাকিলে নহব পৰীক্ষা আহি পালেহিয়ে পঢ়িবা দিয়া অলপ কথা পাতা এইবাৰ মই তাইতকৈ ওপৰত যাবই লাগিব মোক কি বুলি ভাবিছে তাই মাতুক মোবাইলটো দি বেয়াই কৰিলো নেকি মইতো মোবাইলৰ কথা একোৱেই নাজানো মোবাইলটোত কি বা কৰি থাকে যেতিয়াই দেখো মোবাইলটোত পঢ়ি থকা বুলিয়ে কয় এবাৰ মনে মনে গৈ চাই অহাই ভাল হ'ব পঢ়ি আছো মা কিনো কৰিম তুমিও বৰ সন্দেহ কৰা হৈছা
তোমাক কোৱা নাছিলো জানো মোবাইলতে সকলো পায় আজিকালি মাৰক কিন্তু ফাঁকি নিদিবি দে একো নাজানো বুলি তোক এইখিনি কথা আজি কোৱা নাই বহুবাৰ কৈছো আৰু কৈ থকাৰ কাৰণ তই যাতে বিয়াৰ ফালে নাযাও মই সঁচাকৈ বেয়া কৰি আছো নেকি মালিনী অ মালিনী অ' বৰ্মা আপুনিহে আহক বহক অ বহিম দিয়া মা ঘৰত নাই নেকি মা ঘৰত নাই বৰ্মা কিবা কাম আছিলে নেকি আপোনাৰ তেনেকুৱা একো কাম নাই ৰবা মালিনীক 200 টকা এটা দিব আছিল তাকে বোলো দি থৈ আহো লোৱা মাক দিবা পঢ়া পাতি কেনেকুৱা চলিছে পৰি ঠিকেই চলি আছে বৰ্মা তোমাক এটা কথা সুধো ৰবা পৰি সুধকচোন বৰ্মা আমাৰ মাতুৰ দৰে তুমিও মোবাইলতে পঢ়া নেকি মোবাইল অ বৰ্মা ময়ো মোবাইলতে পঢ়ো আজিকালি মোবাইলতে পঢ়িব পাৰি নহয় তাকেও বৰ চিন্তা হয় মোৰ কি পঢ়িছে নাই পঢ়া মইতো মোবাইলৰ কথা একোৱে নাজানো তাইক লৈ দেউতাকৰো বৰ সপোন আছিল আপুনি ইমান চিন্তা কৰিব নালাগে বৰ্মা পৰীক্ষা আহি পালেহিয়ে নহয় কিয় ফোন কৰি আছা মই এতিয়া কথা পাতিব নোৱাৰো পঢ়ি আছো মই মাও আছে ৰাখা এতিয়া বাই এই মূল্যৱান সময়খিনিত মাতুই বৰ বেয়াকৈ মোবাইলৰ গ্ৰাহত পৰিল কিতাপতকৈও মোবাইলে তাৰ জীৱনত আগভাগ ল'লে ইয়াৰ পৰিণতি কি হয় আগলৈ চাওঁ বলক মাতু পঢ়ি আছনে অ মা পঢ়ি আছো তুমি টোপনি যোৱা মোৰ হলে মই শুই যাম বেছি দেৰিলৈকে পঢ়িব নালাগে গা বেয়া হ'ব ৰাতিপুৱা সোনকালে উঠি পঢ়িবি অলপ পঢ়ি শুই থাকিবি তুমি শুৱাচোন মই শুম দিয়া মাতু অ মাতু হলনে তোৰ অ পৰি আহা বহা বৰ্মা এতিয়া বেছি সময় বহি নাথাকো নহলে পলম হৈ যাব কিয় কৰবালৈ যোৱা নেকি এ টিউচন ছাৰ বৰষাহঁতৰ ঘৰৰ পৰা টিউচন ছাৰৰ ওচৰলৈ যাম ঐ বল সোনকালে নহলে পলম হৈ যাব বৰ্মা আহো যোৱা মাতু সোনকালে আহিবি হ'ব দিয়া মা
অ পৰি ৰচোন মোবাইলটো পাহৰি গৈছিলো ৰ দেই যা বল ঐ শুন না ক মোৰ কিবা বৰ ভয় লাগিছে অ ভয় কিয় নাজানো কিয় বা মাক ফাঁকি দি ভুল কাম কৰিলো নেকি অ উফ ৰাম তইও বৰ আজলি তই তোৰ হবলগীয়া মানুহজনকহে লগ কৰিব গৈ আছ একো ভুল কাম কৰা নাই দে হলেও এনেকৈ আহিব নালাগিছিল নেকি হেই এইজনী এইবোৰ চিন্তা কৰি থাকিব নালাগে দীপুদাই ৰৈ আছে কিজানি বল মাতটো এতিয়ালৈকে আহি নাপালে যে ইমান দেৰি হ'ল মাতু অ মাতু বৰষা তুমি মাতটো অহা নাই নেকি তোমাৰ লগত মাতু মোৰ লগততো নাই খুৰী কিয় তোমালোকৰ ঘৰলৈকেতো গৈছিল আমাৰ ঘৰত কাৰ লগত তোমালোকৰ ঘৰত পৰিৰ লগত গৈছে তোমালোকৰ ঘৰৰ পৰা টিউচন ছাৰৰ ঘৰত যাম বুলি পৰিৰ লগত নিশ্চয় দীপুদাকে লগ ধৰিব যাব ইহঁতে অ খুৰী মই মানে ঘৰত নাছিলো হয়তো মোক লগে নাপালে মোৰো যোৱা কথা আছিল পেহীৰ লগত দোকানলৈ আহিলো যে সেইকাৰণে লগ নাপালো দুয়োজনীয়ে গ'ল চাগে ছাৰৰ ওচৰলৈ হ'বও পাৰে দিয়া আহাচোন বহাহি খুৰী এই কপিখন লওক আৰু তাই লিখা হলে মোক দিহিব কব মই এতিয়া বহি নাথাকো যাও হ'ব দিয়া মই কম বৰষা ৰাস্তাত লগ পালে তাইক সোনকালে আহিব কবাচোন কম দিয়ক ক'ত গৈছিলি তই আমাৰ ঘৰত যাম বুলি তহঁতৰ ঘৰত যাম বুলি মই কোৱা নাছিলো পৰিয়েহে কৈছিল আৰু তোক কিয় লাগে দীপুদাৰ কাৰণে তই মোক বেয়া পোৱা হলি চা মাতু মই তোক ভালৰ কাৰণে কৈ আছো সি ল'ৰাটো ভাল নহয় তোৰ জীৱন ধ্বংস কৰি পেলাবহি তাৰ কথাবোৰ পৰিও জানে তই কিয় তাৰ লগত আছ তই মানে দীপুক ভাল পাৱ খোলাকৈ কব কি টান পাইছ যে তই মোক তাৰ লগত চাব নিবিচাৰ তেনেকুৱা কথা নহয় অ মাতু চা যোৱাকালি তই গ্ৰুপত ইংলিছৰ বহীখন খোজোতে কোনোবাই দিম বুলি মুখ মেলিছিলে জানো বেলেগৰ কথা নকওঁ পৰিয়তো দিম বুলি কব পাৰিলে হয় তই এইবোৰতে গম পাব লাগে কোন তোৰ প্ৰকৃত বান্ধৱী তাই তোৰ ভালটো কোনোদিনে নিবিচাৰে বিপদৰ সময়ত তাইক কেতিয়াবা পাইছনে দীপুদাৰ কথা তাই সকলো জানে সি তাইৰ খুৰাকৰ ল'ৰা তই দীপুদা আৰু পৰিৰ কথাত ভুল নাযাবি মই এইবোৰ একো শুনিব নিবিচাৰো বৰষা তই জলৈকে আহিছিলি যা গৈ যা তোক মই ইংলিছৰ কপিখন দিব আহিছিলো লিখা হলে মোক দি থৈ আহিবি আৰু প্ৰি টেষ্টলৈ বেছি দিন নাই ভালকৈ পঢ়িবি যাও মাতুই বা পঢ়িছেনে নাই তাই
তাই মোৰ দৰে সেই পোকটো সোমাইছে নহয়। ৰাম পিজেষ্টলে মাত্ৰ মাজত এটা দিন বাকী। মোৰ দেখোন একোৱেই ভালকৈ কমপ্লিট হোৱা নাই। পৰি ক ঐ তই কি পঢ়িছনো? মোৰ দেখোন একো এটা হোৱাই নাই। তোৰ তাত যদি কিবা কমন আছে দে না মোক। মোৰ ওচৰত একোৱেই কমন নাই অ। তই কি কি চাইছ কচোন মোক। মোৰ যে একো পঢ়া হোৱা নাই। মই এতিয়াহে কিতাপ লৈছো। ৰাতিটো মোৰ পঢ়াই নহ'ল। শুনচোন, তোক মই অলপ পাছত ফোন কৰি আছো। তোৰ তাত কিবা কমন থাকিলে মোক দিবি। মাক বোলে কিবা বস্তু লাগে, মই অকণমান দোকানৰ পৰা আহোঁ। ঠিক আছে। ভগৱান, মাতুৱে ফোনটো কিয় ৰিচিভ কৰা নাই? মোৰ প্লেন সাকসেস। মই এতিয়াহে শান্তি পাইছো। দীপুদা, থেংকস। মোৰ কামটো হৈ গ'ল। তই এতিয়া তাইক ব্ৰেকআপ দি দে। তেতিয়া তাই আৰু ভাঙি পৰিব। তাৰ পিছত মেট্ৰিকত 0। তোৰ ইমান বেয়া ৰেজাল্ট মই আশা কৰা নাছিলো মাতো। মোবাইলত তাৰ মানে ভালকৈয়ে পঢ়িছিলি। মাৰ ফাঁকি দি কি পালি ক? মোৰ মান সন্মান গোটেই কৰিলি। মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। পঢ়াৰ সময়ত মই মূৰত বেলেগ ধান্দা সোমাই লৈছিলো। মা, মই ভুল কৰিছো। দেউতাৰ সপোনবোৰ সকলো শেষ কৰিলি তই। তোক মোবাইল দিওঁতে ডাঙৰ ভুল হৈ গ'ল মোৰ। হ'ব দিয়ক, এতিয়া মাৰিব নালাগে। এতিয়া মাৰিলে কি হ'ব? তাইক মই আগৰ পৰা কৈছিলো, কিন্তু মই কোৱা কাৰণে তাই মোক বেয়া পাইছিল। আমিও কিছুমান নোৱাৰা বস্তু মোবাইলতে চাওঁ, কিন্তু তাই মোবাইল পঢ়াৰ কাৰণে নহয়, আপোনাক ফাঁকি দি আছিল। খুৰী, আপোনাক ক'ব বিচাৰিছিলো মই, কিন্তু নোৱাৰিলো। আপোনাৰ সৰলতাখিনি চাই মোৰ সাহসে নহ'ল। পৰিকো সুধিছিলো এদিন মোবাইলৰ কথা। আমি বৰ হলো মূৰ্খ, একো আওভাও বুজি নাপাও। মোবাইলৰ কথাটো একোৱেই নাজানো। পৰিৰ কথাত এই ভুল গ'ল। খুৰী, তই নিজে চা মাতো, যিজনী ছোৱালী পঢ়া নাই বুলি তোক কৈ আছিল, আজি তাইৰ সকলোতকৈ ওপৰত ৰিজাল্ট। তোৰ তাইৰ কাৰণে এনেকুৱা হৈছে। মই বেলেগৰ ছোৱালীক দোষ দিব নাযাওঁ বৰষা। আমাৰ জনী যদি ভাল হল হয়, তাই একোৱে কৰিব নোৱাৰিলে হয়। আমাৰ এই যদি চঞ্চল।
মাতু এতিয়াও সময় আছে সকলো পাহৰি যা এতিয়া গম পালি নহয় বন্ধুত্ব কি এটা বন্ধুত্বই সকলো শেষ কৰি দিব পাৰে এয়া মাথো তোৰ ওপৰত লোৱা বদলাহে আছিল এতিয়া তই খুৰীক কথা দে প্ৰি টেষ্টত যি হ'ল মেট্ৰিকত যাতে ভাল ৰিজাল্ট কৰ আমি একেলগে ফাৰ্ষ্ট ইয়াৰ পঢ়িব লাগিব মাতু মা মোক মাফ কৰি দিবা তোমাক ফাঁকি দিয়াৰ ফল মই পালো মই ভালকৈ পঢ়িম মাতু 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 ও ভগৱান ভাল হেল্ল' অ মাতু কংগ্ৰেচুলেশ্যন তই ফাৰ্ষ্ট পাইছ আৰু দুখনত লেটাৰ সঁচাই কৈছ মই যে ভয়তে চোৱাই নাই আৰু তোৰ ময়ো একেই চাচোন স্কুলৰ গ্ৰুপটোত চা ৰ মই চাইছো দে মা অ মা মা কি হলো মাজনী মা মই ফাৰ্ষ্ট পাইছো আৰু দুখনত লেটাৰ কি সঁচাই কৈছ তই মা তইতো পাছ নকৰিবি বুলিয়ে মই ভাবিছিলো দেউতাৰৰ সপোন পূৰণ হল আপুনি যতে আছে ছোৱালীজনীক চাব আপোনাৰ সপোন তাই পূৰণ কৰিলে ইমানখিনি হৈ যোৱাৰ পিছতো তাইৰ ৰিজাল্ট কেনেকে ভাল হ'ব পাৰে